আজি যিখন পলিগেমিৰ ওপৰত যিখন বিল আনিছে বহু বিবাহ নিষিদ্ধ কৰাৰ যিখন বিল আনিছে সেই বিলখনক আমি সংশোধন আনিছিলোঁ আৰু সংশোধন কৰাৰ সময়ত মোৰ বক্তব্য আছিলে যে ভাৰতৰ সংবিধানে আৰ্টিকল 13 অনুচ্ছেদ অনুসৰি কাষ্টমাৰী লবিলাকক ট্ৰাইবেল মানুহৰ যিবিলাক আইন কানুন সেই আইন কানুনবিলাকক সদায় স্বীকৃতি দিয়া হৈছে। গতিকে ট্ৰাইবেল মানুহৰ আইন কানুন বা কাষ্টমাৰী লৰ ওপৰত আমি কেতিয়াও হক খটিয়াবলৈ নাযাওঁ, তাৰ ওপৰত আমি কেতিয়াও অধিকাৰ বা আক্ৰমণ নকৰোঁ। ঠিক তেনেকৈ ভাৰতৰ সংবিধানৰ আৰ্টিকল 25 আৰু 26 ধৰ্মীয় সংখ্যালঘুসকলক বা ধৰ্মীয় সম্প্ৰদায়সমূহক তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি চলিবৰ কাৰণে তেওঁলোকক অনুমতি প্ৰদান কৰিছে। আমি কৈছিলোঁ যে আৰ্টিকল 25 আৰু 26 ধৰ্মীয় সম্প্ৰদায়সমূহক যিবিলাক আইন কানুন মানি চলি অহাৰ কাৰণে অনুমতি দিছে সেইবিলাকৰ ওপৰত নতুন যিখন বিল আনিছিলে এই বিলখন এটা আক্ৰমণ। কিন্তু আজি দেখা গ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ক'লে যে ধৰ্মীয় সংখ্যালঘুসকলৰ কাৰণে নহয়, সমগ্ৰ অসমৰ মহিলাসকলৰ কাৰণে ন্যায় দিবৰ কাৰণে তেখেতে এই বিলখন আনিছে আৰু কোনো পধ্যে তেওঁ কোনো ক্ষেত্ৰতে এইটো ক্ষেত্ৰত কমিউনেলিজম হ'বলৈ নিদিয়ে এই প্ৰতিশ্ৰুতি আজি স্পষ্টকৈ তেখেতে প্ৰদান কৰিছে। আৰু সেইকাৰণে আমি যি সংশোধন আনিছিলোঁ সেই সংশোধনী পৰৱৰ্তী সময়ত আমি নিজে উঠাই লৈছোঁ।